নমস্কাৰ। আজি মই প্ৰথমতে আমাৰ কংগ্ৰেছ দলৰ নেতৃত্ব নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ সভাপতি মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, লোকসভাত আমাৰ বিৰোধী দলৰ দলপতি ৰাহুল গান্ধী ডাঙৰীয়া, কংগ্ৰেছ পাৰ্লামেণ্টাৰী পাৰ্টিৰ সভানেত্ৰী সোনিয়া গান্ধী ডাঙৰীয়ানী, প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী, ঋতু বেণুগোপাল ডাঙৰীয়া, জিতেন্দ্ৰ সিং ডাঙৰীয়া, আজি আমালোকৰ ওপৰত এই গধুৰ দায়িত্ব দিয়াৰ বাবে মই নিজৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগে লগে আমাৰ দুয়োগৰাকী কাৰ্যকৰী সভাপতি প্ৰদীপ চৰকাৰ ডাঙৰীয়া, ৰজনীতি তিৰ্কী ডাঙৰীয়ানী মই নিজৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, ৰাহুল ডাঙৰীয়াই আমাৰ দলৰ জ্যেষ্ঠসকলক বিভিন্ন আজি গুৰুত্বপূৰ্ণ দায়িত্ব দিছোঁ। আমাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, আমাৰ ধুবুৰী সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া, আমাৰ প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়া, আমাৰ প্ৰাক্তন ৰাজ্যসভা সাংসদ ৰিপুন বৰা ডাঙৰীয়া, লগতে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বড়োই ডাঙৰীয়া গুৰুত্বপূৰ্ণ ভূমিকা দিছে। কিন্তু আমি নিজৰ নিজৰ ভূমিকা তেতিয়াহে পালন কৰিব পাৰিম যেতিয়া আমাৰ জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ, মণ্ডল কংগ্ৰেছে সহায় কৰিব। আৰু আজি এই অনুষ্ঠানত ঢেকৰপাৰা ব্লক কংগ্ৰেছে, আমাৰ জিলা কংগ্ৰেছে, প্ৰদেশ কংগ্ৰেছে খুব সুন্দৰকৈ আমালোকক সহায় সহযোগ কৰিলে। আপোনালোকৰ দলৰ প্ৰতি উৎসাহ চাই আজি আমি সাহস পাইছোঁ আৰু আগন্তুক দিনত আমি সকলোৱে আমি দিছপুৰত বিজেপি বিৰুদ্ধে আমি বাট মাতি যাম, আমি যুঁজি যাম। আৰু আপোনালোকে নিজৰ নিজৰ অঞ্চলত, নিজৰ নিজৰ জিলাত, নিজৰ নিজৰ ব্লকত, নিজৰ নিজৰ গাঁৱত আপোনালোকে ৰাইজৰ হৈ মাত পাতিব লাগিব। যিদৰে এটা গুৰুত্বপূৰ্ণ কাম কৰাৰ আগত আমি অভিভাৱকসকলৰ আশীৰ্বাদ লওঁ, মন্দিৰলৈ যাওঁ, নামঘৰলৈ যাওঁ, একেৰাহে আজিৰ তাৰিখত আমাৰ দলৰ নেতৃত্ব আৰু আমি সকলোৱে মিলিজুলি প্ৰথমতে শিৱদৌলৰ পৰা আৰম্ভ কৰি ঢেকীয়াখোৱা বৰ নামঘৰলৈ গৈ চুকাফা সমন্বয় ক্ষেত্ৰত, ইয়াৰ পিছত বিভিন্ন মন্দিৰ নামঘৰত গৈ আজি ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ, বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ বিচাৰিছোঁ, ভগৱানৰ আশীষ বিচাৰিছোঁ, ঈশ্বৰৰ আশীষ বিচাৰিছোঁ, লগতে আমাৰ পূৰ্বপুৰুষসকলক শ্ৰদ্ধাৰে কৰিছোঁ। আমি আশা কৰোঁ যে আগন্তুক দিনত অসমৰ জনসাধাৰণ আমালোকৰ ওপৰত যি বহল বিশ্বাস কৰিছে, সেই বিশ্বাসৰ বিনিময়ত আমি কামখিনি কৰি যামগৈ। মই বিশেষ দীঘলে ক'বলৈ বিচৰা নাই, বহুত আৰু ঠাইলৈ যাবলগীয়া আছে। ইয়াতো আহোঁতে আমাৰ যথেষ্ট পলম হয়। মই ইয়াত থকা আমাৰ দলৰ সদস্যসকলক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে যিসকলে পাৰে, যিসকলৰ সুবিধা আছে, যিসকলৰ গাড়ী আছে, আহক ফলত আমি অলপ আগলৈ যাওঁ। কলিয়াবৰ আমাৰ গোলাঘাট আৰু নগাঁও জিলাৰ সীমা আমি কলিয়াবৰলৈ আহক। আমি যিসকলে পাৰোঁ মিলি তাত গৈ আমি এটা বৃহত্তৰ এটা বাৰ্তা আজি আমি ৰাইজক আমি অৱগত কৰাওঁ যে কংগ্ৰেছ আছে আৰু কংগ্ৰেছ আহি আছে। এইখিনি কথা কৈ মই নিজৰ চমু দেখা